হাই ফ্ৰেণ্ডছ, আজি তোমালোকৰ লগত এই ভিডিঅ'টোত কিছু কথা পাতিবলৈ বিচাৰিছোঁ SSC GDক লৈ। আৰু যথেষ্ট গৰম পৰিছে, যিহেতুকৈ অসমত জুলাই মাহ। গতিকে মই এই বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা আহি এতিয়া অলপ গছৰ তলতে বহিছোঁ। যথেষ্ট গৰম আৰু গেঞ্জিও পিন্ধি আছোঁ। আৰু তোমালোকৰ তাত গৰমবিলাক কেনেকুৱা, ঠাই বিশেষে অলপ বেলেগ বেলেগ যিহেতুকৈ হয়, জনাই যাবা। আৰু লগতে ফিজিকেলৰ টাইমিং, ৰানিঙৰ টাইমিংবিলাক জনাবা। আৰু লগতে তোমালোকে কোন ডিষ্ট্ৰিক্টৰ কি কাষ্টৰ কিমান মাৰ্ক পাৰিলে কমেণ্টবিলাক এনেকৈ জনাই যাবা। তাৰ পৰাও কিছুমান আইডিয়া ল'ব পাৰি। আৰু যিসকল নতুন, তোমালোকে জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'বা। প্ৰথমতে কৈছোঁ, এতিয়া কথা হ'ল, আমাৰ যিহেতুকৈ SSC GDৰ ফিজিকেল আৰু মেডিকেল বাকী আছে। আৰু এই ফিজিকেল মেডিকেলৰ লগতে আমাৰ বহুখিনি কথাও ৰিলেটেড হৈ আছে। আৰু বহুতৰ সন্দেহ হৈ আছে, কম মাৰ্ক মোৰ এতিয়া 20+ হৈ আছে, 24+ হৈ আছে, 30+ হৈ আছে, চাকৰি পামনে নাই। তো সেইসকল কেণ্ডিডেটৰ বাবেও জনাই দিওঁ। আৰু লগতে এইবাৰ ভেকেঞ্চিটোত আশাৰ ৰেঙনি এটা দেখা গৈছে। আৰু কোনে কি কয় নাজানো, চবৰে বেলেগ বেলেগ মত আছে, চবৰে কথা কোৱা ষ্টাইল বেলেগ। গতিকে তোমালোকে মোৰ ভিডিঅ'টো কাৰোবাৰ পচন্দ হ'বও পাৰে, কাৰোবাৰ পচন্দ নহ'বও পাৰে। মই আগতে কৈ দিছোঁ। আৰু কমেণ্টবিলাক যোনেই নকৰা, মক্কেলামিকৈ কমেণ্ট নকৰিবা, ভালকৈ কমেণ্ট কৰিবা। ভালকেইজনে সদায় ভালেই কৰে, মই জানো। যিকেইজনে ভিডিঅ'টো আধা চাব, কোনো এটা বুজি নাপায়, তেওঁলোকে কমেণ্টটো কি ষ্টাইলত কৰে, কমেণ্টটো দেখিলে গম পায়। প্ৰথমতে কৈছোঁ, ফাৰ্ষ্ট কথাটো হ'ল কাট অফৰ কথা আলোচনা কৰিবলৈ নাযাওঁ। আৰু কাট অফ মই আগতো কৈছোঁ, এইবাৰো কওঁ, কাট অফ এইবাৰ কম যাবই যাব। একদম সঁচা কথা কৈছোঁ, কাট অফ কম যাব। আৰু শুনা, আমাৰ এতিয়া বৰ্তমান ফিজিকেল মেডিকেল একেলগে হ'ব নে বেলেগকৈ হ'ব চোৱা। যিহেতুকৈ আমাৰ চাওঁতে জুলাই মাহৰ মানে শেষৰ ফাললৈ আহি পালে। আৰু এতিয়া আগষ্ট বাকী আছে। আগষ্টৰ 15 আগষ্টত যিহেতু আমাৰ স্বাধীনতা দিৱস। আৰু স্বাধীনতা দিৱসটোত আমাৰ গোটেই ফ'ৰ্চবিলাক, বিশেষকৈ আমাৰ ডিফেন্স লাইনটোৰ ফ'ৰ্চবিলাক আমাৰ ব্যস্ততা থাকে। গতিকে তাৰ আগতে আমাৰ কোনো কাৰণে ফিজিকেল মেডিকেল কণ্ডাক্ট কৰাব নোৱাৰে। গতিকে আমি যিমান দূৰ জানো, যিহেতুকৈ আমাৰ জুলাইত একো নহ'ল, এতিয়া আগষ্টৰো লাষ্টলৈকে আমাৰ একো হোৱাৰ সম্ভাৱনা নাই। আৰু যিমান দূৰ জানো, এই 8টাকৈ মাতোতে তেওঁলোকে যোৱাবাৰৰ ষ্টাইলত আমাৰ ফিজিকেল প্লাছ মেডিকেল আমাৰ কৰাই দিয়া দেখা যাব। আৰু বহুতে কৈ আছে RFID ইউজ হ'ব। এইবিলাক এতিয়ালৈকে কোনো অফিচিয়েল ছাইটত আপডেট অহা নাই। তোমালোকে চিন্তা কৰি থাকিব নালাগে। যোনে 24 মিনিটৰ আণ্ডাৰত ল'ৰাবিলাকে কভাৰ কৰি আছে, RFID দিলেও পাছ কৰিবা, নিদিলেও পাছ কৰিবা। আৰু ছোৱালীবিলাকে 8.5 মিনিটৰ আগত যোনে কভাৰ কৰি আছা, RFID দিলেও পাছ কৰিবা, নিদিলেও পাছ কৰিবা। গতিকে সেইটো আমি ভাবি থাকি লাভ নাই। আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ যোৱা বছৰ ভেকেঞ্চিটো আৰু এই বছৰ ভেকেঞ্চিৰ লগত বহুতে ৰিলেটেড কৰি আছে। কিন্তু আমাৰ এইবিলাক কৰি লাভ নাই, কাৰণ স্পষ্ট হৈ গৈছে যে যোৱা বছৰ আমাৰ 8জনকৈ মাতি 64, 67কৈ কাট অফ গৈছিলে, আমাৰ SC কাষ্টৰ হওক, OBC কাষ্টৰ হওক। এইবাৰ কিন্তু 8জনকৈ মাতিয়ে আমাৰ কাট অফ 42, 45কৈ গৈছে। আৰু ডিষ্ট্ৰিক্টো 3খন, পোষ্টটো যথেষ্ট বেছি। গতিকে কাট অফ বেছি যাব লগা থাকিলে প্ৰথমতে নিশ্চয় গ'ল হয়। কাৰণ ইমান লাখ লাখ কেণ্ডিডেটৰ পৰা কাট অফ মানে কাটি আনি পেলাই আমাৰ 8জনকৈ কেণ্ডিডেটক বনাবলৈ যাওঁতে ইমান কম কাট অফ যোৱাৰ কাৰণ, যদি বেছি মাৰ্ক থাকিলে হয় নিশ্চয় নগ'ল হয়। বা তাতে আমাৰ ধৰি লোৱা কোনো প্ৰব্লেম মানে থাকিলে আমাৰ তেনেকুৱা নহ'ল হয়। গতিকে মই তোমালোকক এটাই কথা কৈছোঁ, শেষলৈ কাট অফ যথেষ্ট কম যোৱা দেখা যাব। আৰু এতিয়াও বহুতেই ভাবি আছে আমি 8জনক লৈ কেলকুলেশ্যন চলাই আছোঁ। দৰকাৰ নাই। 8জনৰ ভিতৰত মই জানো এতিয়া 4জনৰে মাৰ্ক ভাল নাই। 8জনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, 4জন কেণ্ডিডেটৰে মাৰ্ক ভাল নোলাব। গতিকে তোমালোকক এটাই কথা কৈছোঁ, মনত যদি 20, 25 এনেকৈ প্লাছ থকাবিলাকৰতো ভাল চান্স আছেই। তাতকৈ তলত থকাবিলাকৰো কিন্তু সম্ভাৱনা এইবাৰ নথকা নহয়। মইতো তোমালোকক কিছুমানে ডিম'টিভেট হ'বা, কিছুমানে মটিভেট হ'বা, মই একোডালেই কৰিব যোৱা নাই। খালি মই কথাটো কৈছোঁ, যিহেতুকৈ মোৰ লগত ইমান দিন জড়িত হৈ আছে বা মই এইটোৰ লাইনত চেনেলটো চলাই আছোঁ। চ' মই এটাই কথা ক'ব বিচাৰোঁ, চবেই ফিজিকেল আৰু মেডিকেল আৰু লগতে ডকুমেণ্টছ ক্লিয়াৰ ৰাখা। আৰু এটা কথাই কওঁ, এজোপা গছপুলি ৰুলে যেনেকৈ প্ৰথমতে সাৰ পানী দি আমি পিছত গম পাওঁ যে যেতিয়া গছপুলিটো ঠন ধৰি আহে, আমি গম পাওঁ যে পিছত সি ভালকৈ ফল লাগিব। তেনেদৰে যোৱা বছৰ যেনেকৈ ষ্টাৰ্টিঙত কাট অফ বেছি গৈছিল, আমি সকলোৱে ভাবি আছিলোঁ পিছলৈও কাট অফ বেছি যাব, কাৰণ কিয় ল'ৰা ছোৱালীবিলাকৰ মাৰ্ক বেছি। তো এনেকৈ এইবাৰো প্ৰথমতে যিহেতু কাট অফ কম গৈ আছে, আমি সকলোৱে ভাবি আছোঁ কাট অফ কমেই যাব। তাৰে ভিতৰত দুটামানে ক'ব, আৰু বিভিন্নজনৰ বিভিন্ন মত মই কৈছোঁৱেই, মোৰ লগতো নিমিলিব পাৰে। আৰু মই মিলোৱাবলৈ যোৱাও নাই। মই নিজেও এজন কাৰণ কেণ্ডিডেট, মই নিজেও এক্সাম দিছোঁ, নিজৰো সেইখিনি আইডিয়া আছে।
আৰু যিবিলাক তোমালোকৰ মেডিকেল প্ৰব্লেম তোমালোকে মোক কমেণ্ট কৰিবা, ইনষ্টাগ্ৰামৰ লিংক থাকিব, তাতে মেছেজ কৰিব পাৰা। মই ভিডিঅ'টো জাষ্ট তোমালোকৰ লগত অলপ পাতোঁ বুলি ভাবিলোঁ, গছৰ তলত বহি আছিলোঁ। চ' কথা পাতিলোঁ। যিসকলে ভাল পোৱা কমেণ্ট কৰিবা, লগতে চাবা। এতিয়া এটা কথাই কৈছোঁ, কাট অফ মানে মাৰ্ক বেছি থকাজনেও চাকৰি পাব বুলি কনফাৰ্ম নাই, কম থকাজনেও চাকৰি পাব বুলি কনফাৰ্ম নাই। তাৰ মই কিছুমান প্ৰুফ দিম তোমালোকক ভিডিঅ'তে, চাই থাকিবা, জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড থাকিবা। ধন্যবাদ। আৰু যিসকল ল'ৰা ছোৱালী নতুনকৈ আহা, পাৰিলে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। ধন্যবাদ।